নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকুল অনুজ সাহিত্য সংস্কৃতি গোষ্ঠীৰ বসন্ত উৎসৱ উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অনুজ সাহিত্য সংস্কৃতি গোষ্ঠীৰ বসন্ত উৎসৱ উদযাপন প্ৰয়াত তেজেন বৰালৈ ৰাজহুৱা সমাজপ্ৰাণ উপাধিৰে বিভূষিত মহিলাসকলৰ মাজত আয়োজন কৰা পিঠা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লুকুমণি বৰা নেওগে লাভ কৰে প্ৰথম পুৰস্কাৰ উল্লেখযোগ্য যে পশ্চিম যোৰহাট বৰখঙীয়া গাঁৱৰ ৩২ বছৰীয়া সামাজিক অনুষ্ঠান অনুজ সাহিত্য সংস্কৃতি গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হয় বসন্ত উৎসৱ এই উৎসৱত গাঁওখনৰ সুদক্ষ অভিনেতা বিশিষ্ট সমাজকৰ্মী প্ৰয়াত তেজেন বৰালৈ ৰাজহুৱাভাৱে সমাজপ্ৰাণ উপাধি প্ৰদান কৰা হয় ৩ জানুৱাৰীত মৃত্যুবৰণ কৰা তেজেন বৰাই গাঁওখনৰ শিক্ষানুষ্ঠান আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত বিশেষ অৱদান আছে সেয়েহে গাঁওখনৰ ৰাইজৰ উপস্থিতিত সমাজপ্ৰাণ উপাধি প্ৰদান কৰা হয় প্ৰয়াত তেজেন বৰালৈ বৰখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰফুল্ল নেওগৰ সঞ্চালনাত অনুষ্ঠিত সভাত প্ৰয়াত তেজেন বৰাৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে সক্ৰিয় সমাজকৰ্মী বুধেশ্বৰ বৰাই অনুজৰ সম্পাদক মৃদুল হাজৰিকাই আধৰা সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে মন কৰিব লগা যে বসন্ত উৎসৱ উপলক্ষে দিনত ছাত্ৰ ছাত্ৰীৰ মাজত 3টা শাখাত ছবি অঁকা প্ৰতিযোগিতা আৰু মহিলাৰ মাজত পিঠা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় সন্ধিয়া অঞ্চলটোৰ শিশু ছাত্ৰ ছাত্ৰীয়ে স্বপ্ৰতিভা প্ৰদৰ্শন কৰে নিশা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শুৱনি সাংস্কৃতিক অনুষ্ঠানত সপ্ত সমন্বয় বিহু হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন আৰু উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থজিৎ নেওগে গীত পৰিৱেশন কৰে অনুষ্ঠানত যোৰহাটৰ বিশিষ্ট খেলুৱৈ তথা যুৱ সমাজকৰ্মী অভিজিৎ বৰুৱাই অংশগ্ৰহণ কৰে পুৱা বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সত্যনাথ বৰাই স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক লীলাৰাম বৰাই গছপুলি ৰোপণ কৰে সমাজকৰ্মী অমূল্য বৰাই ইয়াৰ পাছতেই প্ৰতিযোগিতা উদ্বোধন কৰে সমাজকৰ্মী মানিক বৰাই সন্ধিয়াৰ ছাত্ৰ ছাত্ৰীৰ স্বপ্ৰতিভা অনুষ্ঠান উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণানন্দ বৰাই সংস্কৃতি গোষ্ঠী বৰখঙীয়াৰ এটি কেন্দ্ৰীয় আৰু সাংস্কৃতিক এটা অনুষ্ঠান এই অনুষ্ঠানটোৱে শিক্ষাৰ ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক বা বৌদ্ধিক ক্ষেত্ৰতে হওক গাঁওখনত কাম কৰি আহিছে 1994 চনত এটা প্ৰতিষ্ঠা লাভ কৰা অনুজ সাহিত্য সংস্কৃতি গোষ্ঠী আজি এটা পূৰ্ণাংগ অনুষ্ঠান ৰূপে গাঁওখনত জিলিকি পৰিছে এটা কেন্দ্ৰীয় অনুষ্ঠান হিচাপে পৰিগণিত হৈছে অনুজৰ আজি বসন্ত উৎসৱ 2026 জুবিন গাৰ্গ পুৰণি মঞ্চত আজি অনুষ্ঠিত হৈছে 12 নহৰীয়া সাংস্কৃতিক অনুষ্ঠান ৰাতি 8 বজাৰ পাছতেই আমি ইয়াত মন গীত পৰিৱেশন কৰিব পাৰ্থজিৎ নেওগে গতিকে এতিয়া আমাৰ এটা শুৱনি অনুষ্ঠান চলি আছে তেজেন বৰাৰ শুৱনি যিগৰাকী ব্যক্তি আমাৰ অতি আপোন আছিল যি আমাৰ অনুজৰ ভূমিদান কৰিছিল আমাৰ গাঁওখনৰ সুৰহীৰ আছিল আমাৰ পিতৃস্বৰূপ আছিল সেই ব্যক্তিজন আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল তেখেতৰ শুঁৱৰি আজি আমি বৰ দুখিত অনুভৱ কৰিছোঁ আমাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু আমাৰ প্ৰাণৰ তেজেন বৰা আমাৰ মাজৰ পৰা গুচি গ'ল তেখেতৰ শুৱনিত আজি অনুষ্ঠানটো আমাৰ চলি আছে ইয়াৰ পাছতে আমাৰ পুনৰ বিচিত্ৰানুষ্ঠান আৰম্ভ হ'ব বিচিত্ৰানুষ্ঠানৰ পাছতেই আমি সংগীতৰ যি শৰাই আমি ৰাইজলৈ আগবঢ়াই দিম ধন্যবাদ মোৰ অনুভৱটো হৈছে যে যিহেতুকে বৰখঙীয়া গাঁৱত অনুজ সাহিত্য সংস্কৃতিক গোষ্ঠী 1994 চনতে প্ৰতিষ্ঠা হৈছিল এই অনুষ্ঠানটোৱে গাঁওখনত বিভিন্ন প্ৰান্তত বিভিন্ন যুৱক যুৱতীসকলক আগুৱাই নিবলৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে যিহেতুকে বহুত ছাত্ৰ ছাত্ৰীক অনুজ সাহিত্য সংস্কৃতিক গোষ্ঠীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ শিক্ষাৰ 2টা বিভাগতে তেওঁলোকে মানপত্ৰ সহ কিছু নিচুকনি বঁটা দিবলৈ সক্ষম হৈছে লগতে এই অনুষ্ঠানটো প্ৰত্যেক বছৰতে বহাগেই হওক বা অন্য মাহকেইটাতো বিভিন্ন অনুষ্ঠান পাতিবলৈ সক্ষম হৈছে আৰু এই অনুষ্ঠানটোত এটাই কথা হৈছে যে অনুজ সাহিত্য সংস্কৃতিক গোষ্ঠীটোৱে কেইটামান কাম হাতত লৈছিলে যিহেতুকে আমাৰ গাঁওখন এটা বৃহৎ গাঁও এই গাঁওখনৰ পৰা কিছু ঠাইত এখন চাইনবোৰ্ড লগাবলৈ চুবুৰীবিলাক কেনেকৈ চিনি পায় সেইবিলাকৰ কাৰণে এখন চাইনবোৰ্ড লগালে লগতে এই অনুষ্ঠানটোত বিভিন্ন চৰকাৰৰ পৰাও কিছু আমি দান বৰঙণি পোৱা হৈছে কিন্তু তৎস্বৰূপেও আজি আমাৰ এই অনুষ্ঠানটো এটা চালুকীয়া অনুষ্ঠান এই অনুষ্ঠানটোৰ কাৰণে আজি এই দিনটোত আমি বহাগৰ উৎসৱ পালন কৰা হৈছে ৰাতিপুৱাৰ ভাগতে জুবিন গাৰ্গৰ হৈ পেলাই আমি স্মৃতি তৰ্পণ কৰা হৈছে আজি এই অনুষ্ঠানভাগী তেখেতৰ
সৌজন্যতে আমি পতা হৈছে যিহেতুকে আমাৰ গাঁওখনৰ ৰাইজ মানে জাগৃত হৈ পৰিছে যিহেতুকে এই অনুষ্ঠানটো যাতে আগলৈকে খুটি এনেকৈ আমি কৰি যাব পাৰোঁ তাৰ কাৰণে আমি যৎ পাৰোঁ নাস্তিক চেষ্টা কৰিবলৈ সক্ষম হৈছোঁ। সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও।